ভিডিঅ'টোৰ আৰম্ভণিতে আজি বহুত ডাঙৰ প্ৰব্লেম এটাত পৰি গ'লোঁ। মানে কি হ'ল, কালি মই ভিডিঅ' বনাইছিলোঁ। ভিডিঅ'টো মানে মই তাৰ পৰা আহিছোঁ ৰাতি আপোনাৰ 12:30 এটামান বজাত। তাৰপিছত ভিডিঅ'টো ধুনীয়াকৈ এডিট কৰি ৰাতিপুৱা আপলোড কৰিম বুলি মানে চব থাম্বনেল বনাই চব ৰেডি কৰি থৈছিলোঁ। তাৰপিছত কি হ'ল, আৰু মানে প্ৰত্যেকটো সময়তে ভিডিঅ' বনাব নোৱাৰে, শ্বৰ্টকৈ ক্লিপ কৰিব লাগে। মই তেনেকেই কৰোঁ আৰু বাকীবোৰেও চাগে তেনেকেই কৰে। কিন্তু এই ক্লিপবিলাক মানে মই যোনবোৰ ভিডিঅ'টো ছেভ হৈ যোৱাৰ পিছত যিবোৰ অদৰকাৰী ক্লিপ আছিলে, ক্লিপবোৰ ডিলিট কৰি দি পিনে ভিডিঅ'টোও মানে ডিলিট হৈ গুচি গ'ল আৰু একেবাৰে পাৰ্মানেণ্টলি ডিলিট হৈ গ'ল। সেইটো কাৰণে ভিডিঅ'টো আজি আপলোড কৰিব নোৱাৰিলোঁ। আৰু আপোনালোক যদি কোনোবাই যদি জানে এনেকৈ ৰিকভাৰ কেনেকৈ কৰিব পাৰি, তেতিয়া প্লিজ কমেণ্ট এটা কৰি জনাব। কাৰণ যিহেতু কি ক'ম, মানে বহুত বেয়া লাগিছে। মই কালি এখন দোকানত গৈ ঢোল চোল বজাই মানে বহুত বেছি আনকমনকৈ বনাইছিলোঁ ভিডিঅ'টো, আৰু পাব্লিক ৰিয়েকশ্যনো কৰিছিলোঁ। তাৰ লগতে আছিলে এনেকৈ পেপা বজাইছিলোঁ দোকান এখনত গৈ। তাৰপিছত শংখ পৰা আদি কৰি এনেকৈ প্ৰেংকৰ পৰা আদি কৰি বহুত কিবা কিবি ধৰণে বনাইছিলোঁ ভিডিঅ'টো, কিন্তু ডিলিট হৈ গ'ল। আপোনালোক যদি কোনোবাই যদি জানে তেতিয়া প্লিজ জনাব। আৰু মনটো বেয়া লাগি গ'ল মানে। বাকী ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ৰাইজ, আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। ব'লক অকণো পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ফাইনেলি পাই গ'লোহি মই নাৰায়ণপুৰ অধিৱেশনৰ। ইয়াত মানুহ মানে বহুত বেছি। 3 নম্বৰ দিনা, আৰু কালিতো মোৰ ভিডিঅ'টো ডিলিট হৈ গ'ল। আপোনালোকে কোনোবাই যদি জানে প্লিজ কমেণ্ট এটা কৰি জনাব। মনটো বহুত বেছি বেয়া লাগি আছে। মই ইনফৰ্ম কৰি আছোঁ কিন্তু নাই, এতিয়ালৈকে পোৱা নাই। আৰু যিটো আনকমন ভিডিঅ' বনাবলৈ চাইছিলোঁ সেইটোৱে ডিলিট হৈ থাকিলে। এইটোৱে বহুত বেয়া লাগিছে। একো নাই, আপোনালোকে প্লিজ জনাব দেই, আৰু মই চাওঁ কিমানটো পাৰোঁ। বাকী গৈ আছোঁ, মই কাৰ্যালয় পাই লওঁ, তাৰপিছত লগ পাইছোঁ। প্ৰায় 3 ঘণ্টামান মই মেইন ৰাস্তা ৰখি দিবলগীয়া হ'ল, মানে হেৰিয়ৰ কাৰণে, গাড়ীৰ কাৰণে। গাড়ীখিনি বহুত বেছি ভিৰ, আৰু যিহেতু ইয়াৰ কামৰ লগত ব্যস্ত হৈ আছোঁ, সেইটো কাৰণে লাগি দিলোঁ। আৰু এতিয়া গৈ আছোঁ খাব। আৰু পৰহি মানে কালিৰ ভিডিঅ'টোতো মোৰ ডিলিটে হৈ গ'ল, আৰু সেইটো আপলোড কৰা হ'লে বহুত ভাল আছিলে। কিন্তু কি ক'ম, মানে আপোনালোকে যদি জানে প্লিজ ক'ব। মোৰ বহুত বেয়া লাগি আছে মনটো। আৰু মানে ভিডিঅ' কিবা বনাবলৈ মন নোযোৱা নিচিনা হৈ গৈছে, কাৰণ ইমান ধুনীয়াকৈ ভিডিঅ'টো বনায়। কি ক'ম আৰু। বাকী কালি য'ত পতাকা উত্তোলন হৈছিলে, কালি নহয় পৰহি 8:45-ত, মই লোকেশ্যনটো দেখাই লৈছোঁ, আপোনালোকে চাই লওক। আৰু পৰহি ইয়াতে হৈছিলে পতাকা উত্তোলনটো। 9টা বজাৰ পৰা কণ্টিনিউ এতিয়ালৈকে কামত লাগি বহুত বেছি ভোক লাগিছে। ফাৰ্ষ্ট খাই আহি লওঁ, তাৰপিছত সকলোকে লগ পাই আছোঁ। আৰু মূল মিটিঙত কিবা অনুষ্ঠান চলি আছে, দেখাই আছোঁ। মই আহি লওঁ ফাৰ্ষ্ট। মোৰ লগৰখিনি গোটেইখিনি গ'ল, মানে মইহে ৰখি আছোঁ। মই গৈ আহি লওঁ, তাৰপিছত লগ পাই আছোঁ সকলোকে। আৰু চাই থাকক। ভাত পানী খাই বৰ্তমান আহি আছোঁ আমি এফালে। খাব নাপালোঁ, সিহঁতে ভাত খাব নাপালে, মানে কুপনটো বহুত দিছে। কুপন এইটো, কিন্তু ভাত খাবলৈ নাপালে। আৰু আমি ভাত পানী খাই তামোল খাই আহি আছোঁ। আমি লাষ্ট ষ্টেপত 8টাৰ পৰা কাম কৰি এতিয়া এইটো অৱস্থা। আমি লাষ্ট ষ্টেপত ভাতটো খাইছোঁ ন, আৰু ইহঁতৰ কাৰণে নাই। বহুত দুখ লাগিলে দেই। ৰাতিপুৱা 8টা বজাৰ পৰা কাম কৰি এটাকো নহয়, 10টামান আছে কাম নাই। হ'ব দে, একো নাই। অসমৰ বাদ বাকী সদস্য ৰাতি খাম। আৰু ভাত পানীটো খালোঁ বাৰু, আমি খালোঁ। ইহঁতে নাপালে মানে এই টাইমটো বান্ধি দিছে, আৰু সেইটো টাইমত যিমানটো টাইম বান্ধিছে সিমানখিনি মানুহৰ কাৰণে কুপনো দিছে। আৰু কুপনটো দিলেও মানে খোৱাটো সম্ভৱ নহয়। অলপ বেছি টাইম দিয়া হ'লে ভাল লাগিলেহেঁতেন, কিন্তু কি ক'ম। আৰু এইফালে এইটো ফাংচনৰ সেইটো আছে। কালি ৰাতি আমি ফাংচনো চালোঁ, কিন্তু কালি ভিডিঅ'টো ডিলিট হৈ গ'ল না, সেইটো কাৰণে বহুত বেয়া লাগিলে। বাকী এতিয়া আমি এইফালেদি এনেকৈ ঘূৰি নাপাওঁ। কিবা চলি আছে, চাই আছোঁ। বাণিজ্য মেলালৈ আহি আছোঁ, মানুহ মানে যথেষ্ট ভিৰ। গোটেই সৰস্বতী, এইফালে চব সৰস্বতী এজনী মাতি দিলে ভাল লাগিলে। মানুহ মানে বহুত বেছি ভিৰ। নিজে খাই দিব লাগিব, মাতি দিলে। চাই লওক। ঐ ছাৰ, ৰাম দেই, কেনেকুৱা? ভাল ভাল। চিনাকি মানুহবিলাক লগ পাই পেলাই মজা লাগে। অকল এটাই কথা, মানুহ আৰু মানুহ। ক'ত যাবা? আমি গ্ৰন্থমেলা পাই আমি পালোহি গ্ৰন্থমেলা।
য'লৈকে চাই অকল মানুহে মানুহ আজিতো বহুত বেছিয়ে মানুহ চবফালে অকল মানুহ মানে মোৰ কিতাপে তোমালোক মেলাত এইফালে হৈ গ'ল এইটো মেলা আৰু যিমানে দেখিছোঁ অকল চব মানুহে মানুহ যাওক আৰু কালি ইয়াতে হৈছিল কালি নহয় পৰহি ইয়াতে হৈছিলে পতাকা উত্তোলন 8:45 আৰু এইটো কি ধুনীয়াকৈ বনাই দিছে বাৰু ইয়াতো ভাত খাবলৈ নাপালে এতিয়া গৈ আছোঁ ভাত খাবলৈ গৈ আছোঁ কুপন লৈ লৈছোঁ কিন্তু নাজানো আৰু তাত গৈ কি হয়গৈ এজনৰ ভাগ্যত এইবাৰো ভাত মিলে নাজানো সাহিত্যবাদ হয়তো বহুতো কষ্ট কৰি দিছোঁ মানে নিজৰ জেগা বুলি সকলোৱে কষ্ট কৰি দিছোঁ কষ্টটো ফিল হোৱা নাই কিন্তু ভোকটো লাগিছে পেটত সেইটো সঁচা কথা সেইটো ভোকটোতো লাগিবই আৰু এতিয়া গৈ তাত চাই লওঁগৈ কি হয় ভাত পানী খাই মেলা আছে মেলালৈ যাম মেলা চাম আৰু থিয়েটাৰ চাবলৈ সময় নহয় আৰু ইয়াতো ফাংচন আছে আজি বিদ্যাসাগৰ আহিব ফাংচনলৈ আৰু বহুত মজা লাগিব তো ভিডিঅ'টো চাই থাকক আৰু আজি ভিডিঅ'টো মানে ইমান ইণ্টাৰেষ্ট নাইকিয়া হৈ গৈছে কালি ভিডিঅ'টো তেনেকুৱা হৈ গ'ল আপোনালোকে জনাব প্লিজ ভোজনালয়ত এইটো অৱস্থা লাইন পাতিবলগীয়া হৈছে বৰ্তমান আহি গ'লোঁ মই খানা বঢ়িয়া দিছে ন মাংস দিছে লগতে আজি খানা মাংস সৈতে খাই মজা লাগিলে বাকী আৰু বেলেগ বেছি মানে ভিডিঅ'টো দীঘল নকৰোঁ আৰু বহুত বেছি ভাগৰ লাগিছে যামগৈ এতিয়া তো যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিয়ক এটা নতুন ভিডিঅ' প্ৰতিশ্ৰুতিৰে কাইলৈ আহি আছোঁ কাৰণ কাইলৈ আছে শোভাযাত্ৰা আৰু শোভাযাত্ৰা কাইলৈ বহুত বেছি মজা লাগিব 10টা বজাৰ পৰা আছে তো কাইলৈ এটা নতুন ভিডিঅ' সৈতে লগ পাইছোঁ সকলোৱে অৰ্ণৱ দা চেনেলটোৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই বাই